हेलो आपनालोक सकलोके मोर अन्य एटी भिडिओলৈ स्वागतम जनाइছো। আজি মই যেটো আপোনালোকলৈ ভিডিও লৈ আহিছো সেটো আসলতে মই বনাম বুলি একদমই ভবা নাছিলো। গতিকে মই এনেকৈ দিব লাগিব। আমি আসলতে জুলাই মাহৰ পৰা ৰিহাৰ্সাল ষ্টাৰ্ট কৰো। গতিকে আমি জুলাই মাহৰ পৰা ৰিহাৰ্সাল নো কেনেকৈ কৰো সেটো আপোনালোকক দেখুৱাব মন গৈছে। যেহেতু মই এতিয়া সৰুকৈ এটা মোৰ ইউটিউব চেনেল খুলিছো। গতিকে আপোনালোকক মোক দেখুৱাবলৈ মন গল। কিন্তু মোৰ ওচৰত জানেনে একোৱে ভিডিও নাছিলে। গতিকে ইয়াতকে আৰু মোৰ বেলেগ উপায় নাই। দেখো সংসাৰ হ'ব আমাৰ সুখৰ সংসাৰ আৰে সারা দৌৰি থাকি ৰঙা নীলা বাগিচা লগত থাকি তই কিমান দৰ ক'ব লাগে যে এইবোৰ কথা মই বেছিকে ভাবিব নোৱাৰো। আরে সালা জোর কৰিছ নেকি সালা তো কাজে খয়নি কৰিম বুলি আরে আশা কৰিছ সালা আশা এই যদি আশা কৰিলে সালা মই কিন্তু সদায় ৰেডি আছো দেই। সেইবিলাক কথা এতিয়া বাদ দে। এইবাৰ মোৰ চাকৰিটো হ'ব জানোনে? চৰকাৰী চাকৰি নহয়, প্ৰাইভেট চাকৰি। বাহবি ষ্টিল কোম্পানীৰ এছিষ্টেণ্ট ফিল্ড মেনেজাৰ। প্ৰথমবাৰ বাবে ঘৰলে লক্ষী আনিছ। ঘৰত টকা পইচা বোলে যদি মা লক্ষী হয় তেনেহ'লে তয়ো আমাৰ বাবে লক্ষী। এয়া আসলতে আমাৰ মাটি আখৰা মানে আমি ফাৰ্ষ্টতে এনেকৈ কৰি লওঁ আৰু ৰিহাৰ্সেলৰ মাজতো আমি বিভিন্ন ধেমালি কৰোঁ। গতিকে আজি সেয়াই দেখাম আৰু এয়া চাওক আমাৰ ধেমালি আৰম্ভ মানে না 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 নারে না 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 জনাটো দৰকাৰ আছে নে হা মই তোমাক ভাল পাওঁ আছো জনাটো দৰকাৰ আছে নে হা মই তোমাক ভাল পাওঁ। তাৰ মাজতে ফেমিলিৰ কথা কি তাৰ মাজতে ফেমিলিৰ কথা কি? মোৰ পাপা বহুত ডাঙৰ এজন ব্যৱসায়ী মোৰ পাপাই যেন বহুত ডাঙৰ ব্যৱসায়। মোৰ প্ৰেমক লৈ পাপাই কেতিয়াও ব্যৱসায় কৰাটো মই নিবিচাৰোঁ মোৰ প্ৰেমক লৈ পাপাই কেতিয়াও ব্যৱসায় কৰাটো মই নিবিচাৰোঁ। সেয়ে তোমাৰ আগত চিনাকি কৰি দিয়া নাই মোৰ পাপা সেই তোমাৰ আগত চিনাকি কৰাই দিয়া নাই মোৰ পাপাক। তুমি যিদিনা মোক হাত বাউলি মাতিবা তুমি যিদিনাই মোক হাত বাউলি দিবা সেইদিনাই মোৰ ফেমিলি ত্যাগ কৰি তোমাৰ ফেমিলিত যোগ হ'ম। সেইদিনাই মোৰ ফেমিলি ত্যাগ কৰি তোমাৰ আচৰিত আচৰিত তোমাৰ যুক্তি আচৰিত আচৰিত তোমাৰ যুক্তি নে হা আচৰিত তুমিও আচৰিত তুমিও আছে। কাৰণে 2টা বছৰৰ কাৰণে মই গুচি যাম। দুটা বছৰৰ বাবে মই আচলতে আমাৰ নাটক 3খন মুখাগ্নি নৰখাদক আৰু জানমণি আই লাভ ইউ। কিন্তু মই যিহেতু আগতে এনেকৈ ভ্লগত দিম বুলি ভবা নাছিলোঁ গতিকে মই ওৰ এটা তোৰ এটা লগাব লগা হৈছে। একদম বেয়া নাপাব। এয়া নাটক আমাৰ নৰখাদক নাটকখনৰ আৰু তাৰ মাজতে আকৌ সালা দৌৰি দৌৰি তহঁতৰ ওচৰলৈ আহোঁ কিয় জান হাঁহি বিচাৰি আহোঁ আৰে মৰম বিচাৰি আহোঁ। ভণ্টি হ'ব হ'ব আমি কিবা মৰম নকৰোঁ নেকি? আরে বন্ধি করো করো তহঁতে মোক ইমানেই মৰম কৰ আৰে তহঁতৰ মুখত চালা গালিবোৰো চালা মোৰ মৰম হৈ গৈছে। ভণ্টি আহি গ'ল চালা মৰম আহি গ'ল গাড়ীৰ মাছৰণি আজি কিন্তু গাড়ী গাড়া বন্ধ নাই কৈ দিলোঁ। ভণ্টি বা তই নাহিবিচোন বাহিৰলৈ যা। কিয় বাহিৰলৈ যা হৈছে কি? তই বন্ধুমা পালি পালোঁ সেইকাৰণে তই বাহিৰ যাব কৈছোঁ। বাহিৰ যা ৰাম এতিয়া আনিতা কি কৰিছ ঐ শংকৰ এৰি দে। আরে কিয় রে মই কৈছোঁ এৰি দে। কিন্তু কৰে চুপ মনে মনে থাক। ডাক্তারি সালা জানেনে মই যোৱা বছৰ কহিনুৰ থিয়েটাৰত আছিলোঁ কিন্তু সেই তাত কৰা ভিডিঅ' মই একোৱে ৰাখিব নোৱাৰিলোঁ কাৰণ এনেকৈ সৰু সৰুকৈ থৈ দিছিলোঁ। কিন্তু এইবাৰ অৱশ্যে মই এইখিনিতে অঞ্জুক থেংক ইউ বুলি ক'ব পাৰোঁ কাৰণ তাইৰ কাৰণে মই এই চেনেলটো খুলিলোঁ আৰু এই ভিডিঅ'খিনি মই এনেকৈ থৈ দিব পাৰিছোঁ যাতে গোটেই জীৱনৰ কাৰণে মানে ইউটিউব যেতিয়ালৈকে থাকে মোৰ লগত যাতে এইখিনি ভিডিঅ' সদায় থাকে। তোর প্রেম হয়ে গড়ি তোর মরম হয়ে গড়ি
গৰি তই মোৰ কৰি যাও গৰি কিয়নো চুকো কৈছে নহয় নুচুবি বুলি মই তোৰ কোনো নহয় আরে নিসা পকাই যত না করে আরে তই করে মারলাম নাকি তোর মন সারা কুলো আৰু এইটো হৈছে আমাৰ মুখাগ্নি নাটকখনৰ ধুনীয়া গানটো ভাল পাই পেলালোঁ তোমাক আৰু এইখিনি যে আমি বান্দৰামি কৰি আছোঁ এইবিলাক আচলতে আমি প্ৰথম যিদিনাখন গানটো শুনিছিলোঁ সেইদিনাখনৰ ফুটেজ মানে আমি গানটো শুনি ইমানেই ভাল পাইছোঁ কি কৰিম কি নকৰিম এইবিলাককে কৰি আছোঁ যিহেতু আমাৰ তেতিয়ালৈকে গানটো শিকা হোৱা নাছিলে তাৰ পাছত আমাৰ ওচৰলৈ আহিল কোৰিঅ'গ্ৰাফাৰ আৰু আমি তেতিয়াতো নাছিলোঁ সেইখিনিও পাছে পৰে দেখাম ৰ'ব ইয়াতে আছে তোক কিয় লাগে মই সুধিছো কি কৰিছে এইবোৰ ধমকি দিছ নেকি ধমকি দিছ নেকি নাই দিয়া পতি হিচাপে জানিব লগা বুজিব লগা প্ৰশ্ন এটা কৰিছো কি হয় এইবোৰ মোৰ জীৱনৰ একমাত্ৰ লগৰী হয় অমৃত হয় তেনেহ'লে মই কোন তই কোন চালা মই কেনেকৈ যাবি আৰু এইয়া আমাৰ মহন্তদা মানে ৰাজদীপ মহন্ত ভিলেইন মুখাগ্নি নাটকখনত আৰু এটা বিশেষ চৰিত্ৰ আছে ৰ'ব আমিতো কওঁ কোন কোন আছে মই এতিয়ালৈকে কোৱাই নাই অঞ্জু বৰা ৰাজভৈৰৱ আৰু এয়া ৰাজদীপ মহন্ত পাপৰি চেতিয়া থানু চেতিয়া জিতু গগৈ প্ৰতাপ নেওগ তেনেকৈ বহুত কেইজন অভিজ্ঞ অভিনেতা অভিনেত্ৰীৰ লগত এইবাৰৰ আমাৰ সূৰ্যোদয় থিয়েটাৰৰ মঞ্চত আমি 3খন নাটক মঞ্চস্থ কৰি আছোঁ ভাল লাগিছে দৰ্শকৰ পৰা খুব সমাদৰ লাভ কৰিছোঁ সকলোৱে মৰম দিছে আমাৰ 3খন নাটকতে আমি খুব ধুনীয়া এটা ছাপৰ্টিভ টিমৰ মাজত আমি আমাৰ এই বছৰৰ যাত্ৰা আৰম্ভ কৰিছোঁ আমি যেতিয়া ৰাতি 2টা 3টা কেতিয়াবাতো ৰাতিপুৱা 6টাও বাজিছে তেতিয়ালৈকে যেতিয়া আমি ৰিহাৰ্চেল কৰি থাকোঁ তাৰ পাছত আমি মাজে মাজে অলপ ধেমালিও কৰি থাকোঁ যাতে আমি সেই এনাৰ্জিখিনি গোটাব পাৰোঁ এয়া চাওকচোন আমাৰ কি অৱস্থা হৈছে ৰিহাৰ্চেল কৰি কেনেকুৱা হৈছে এনাৰ্জি আছে না মাইনা কেনেকুৱা আকৌ এবাৰ মুখাগ্নি কৰিব না আকৌ মুখাগ্নি কৰিবনে মুখাগ্নি আৰু দুবাৰ ফুৰিব লাগিব আজি দুবাৰ কৰাৰ পিছত আমি আজি ইয়াতে সামৰিম আচ্ছা এক্সকিউজ মি ইমান এনাৰ্জি পোৱাৰ ৰহস্য কোনো নাই ভিডিঅ' যিমান ৰহস্য এনাৰ্জি পোৱাৰ ৰহস্য এইটোৱেই কাৰণ মই সদায় পাৱাৰফুল সদায় নিজক সুস্থ কৰি ৰাখোঁ মনোবৃত্তি সদায় মোৰ সুস্থ হৈ ৰাখে আৰু মই সদায় কাম কৰাৰ প্ৰয়াস কৰোঁ চাৰ্জাৰডাল জেপতেনে চাৰ্জাৰডাল সদায় জেপত থাকে তাক চুইচটো দবাই দিওঁ চাৰ্জ লৈ প্লাছ আছে আকৌ এবাৰ মুখাগ্নি কৰাৰ এনাৰ্জি আছে দুবাৰ পাওঁ মোক পোৱালিটো মোৰ নাম চিৰি পাচক বৰা আকৌ এবাৰ মুখাগ্নি কৰাৰ হেবা বহুত আছে নাম নকৈছো আৰু কৈছো নহয় মুখাগ্নি কৰিব হানো মুখাগ্নি ভাল লাগে নে নৰখাটো ভাল লাগে চব আচ্ছা লাগতা হে নৰখা জাগাৰ মুখাগ্নি নৰখাটো এটা ডাইলগ মাৰি দিয়া যাওক আবে চালা কি কথা কও বে আছেনে আকৌ এবাৰ মুখাগ্নি কৰিব পাৰিম ড্ৰাগছ খাই ভাল লাগে থেংক ইউ নাটক কৰি কেনেকুৱা লাগিছে কানিদা
ষ্টাৰ্ট হৈ গ'ল গীতৰ ৰিহাৰ্চেল। ভাল পাই পেলালোঁ তোমাক মুখাগ্নি নাটকখনৰ এটি খুব মৰম লগা গীত, আৰু এই গীতটি কোৰিঅ'গ্ৰাফি কৰিছে বিকাশে। তেখেত যোৰহাটৰে। অৱশ্যে তেখেত বুলি ক'লে মোৰ অকণমান প্ৰব্লেম হ'ব, মানে তাক আমি ভাইটি বুলি মাতোঁ, ভাইটি বুলি ভাবোঁ আচলতে। বিকাশে খুব ধুনীয়াকৈ আমাক কোৰিঅ'গ্ৰাফি কৰিলে, গানটো শিকালে। সিও খুব ধুনীয়া ডান্স কৰে, গতিকে আমাৰ ভাল লাগিলে। আমি কমফৰ্টেবল হোৱাকৈ আমাক খুব ধুনীয়াকৈ আমাক গানকেইটা যোৱাই দিলে। আমাৰ কেইবাটাও গান আছে, জানমণি আই লাভ ইউখনত 2টা গান আৰু মুখাগ্নি নাটকখনত 2টা গান, নৰখাদকত 1টা গান। গতিকে এই কেইটি গীত বিকাশ আৰু ৰঞ্জিত বুলি এজন আছে আমাৰ যোৰহাটৰে, দুয়োজনেই। গতিকে আমাক গানকেইটা সহায় কৰিলে, কোৰিঅ'গ্ৰাফি কৰিলে। আমি ভালকৈ শিকিবলৈ চেষ্টা কৰিলোঁ, হয়তো কিমান পাৰিলোঁ নাজানো। আৰু এয়া হৈছে আমাৰ লাই খুঁটা পুতাৰ এটি দিন। মানে এইটো আচলতে নিয়ম নহয়, কিন্তু নিয়মখিনি কেনেকুৱা জানে? আমি লাই খুঁটা পুতা হয়, তাতে আমি সেৱা কৰি তাতে মাটি দিওঁ, আৰু সেইকণ সময়তে অলপ ধেমালি চলে, মানে ইটোৱে সিটোৰ গালৈ বোকা ছটিয়াই। ইমান বেছি এইবাৰ ধেমালি কৰিলোঁ। যোৱা বছৰ মই সেই পৰিৱেশটো পাইছিলোঁ যদিও এইবাৰৰ দৰে পোৱা নাছিলোঁ, মানে বোকা অলপ অলপ ছটিয়াইছিল। কিন্তু এইবাৰ যে লুতুৰি পুতুৰি কৰি মাৰিলে, আৰু গোটেই গালে গৈ আমাৰ কেম্পতে থকা পুখুৰী এটা, কেম্পৰ কাষতে থকা পুখুৰী এটাত সমস্ত ল'ৰা ছোৱালী চব নামি এটলিষ্ট বোকাখিনি আঁতৰাই ল'লোঁ। তাৰ ইমান ভাল লাগিলে সেই দিনটো। আচলতে প্ৰত্যেকখন থিয়েটাৰেই ধেমালি কৰে, ইটো সিটোৰ গালে বোকা ছটিয়াই আশীৰ্বাদ লয় যাতে আমাৰ গোটেই বছৰটো ভালদৰে পাৰ হয়। আৰু এনেকৈয়ে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। এয়া জুলাই মাহৰ পৰা আমি আমাৰ থিয়েটাৰ জাৰ্ণি শেষ হয় এপ্ৰিলৰ 10 তাৰিখমানলৈকে। চাওকচোন আমি কি কৰিছোঁ এইবিলাক। আৰু এয়া আমাৰ জানমণি আই লাভ ইউ নাটকখনৰ ৰিহাৰ্চেলৰ দৃশ্য। আৰু এই যে সন্মুখত বহি আছে, তেখেত হৈছে পল্লৱ পৱন দাদা, অৰ্থাৎ বেহাৰবাৰী আউটপোষ্টৰ ৰাইটাৰ। তেখেতে আমাৰ জানমণি আই লাভ ইউ নাটকখন লিখিছে, গতিকে তেখেতো আহিছিলে, আমাক অলপ সহায় কৰি দিলে, ডাইৰেকশ্যন কৰি দিলে। অৱশ্যে তেখেত ব্যস্ততাৰ কাৰণে মাত্ৰ 2 দিন থাকিব পাৰিলে, তাতকৈ আৰু বেছিকৈ থাকিব নোৱাৰিলে। আৰু মোৰ এয়া বান্দৰামি ষ্টাৰ্ট, মানে আমি ৰিহাৰ্চেলৰ মাজত কত কি কৰিছিলোঁ ঠিক নাই। মানে ফাৰ্ষ্ট 2 দিনমান অলপ গহীন, কিন্তু যেতিয়াই মানুহখিনিক আপোন কৰি ল'লোঁ, তেতিয়াৰ পৰাই মই মোৰ অকাদত আহি গ'লোঁ। অৰ্থাৎ ধেমালি ধুমুলাৰ মাজেৰে আমি সেই ৰিহাৰ্চেল পিৰিয়ডটো ষ্টাৰ্ট কৰিলোঁ। আৰু তেখেতৰ ওচৰতো মাজে মাজে গালি অলপ খাইছোঁ, কিনো কৰি আছা বুলি। অৱশ্যে মই নাটক যেতিয়া আমাৰ ৰিহাৰ্চেল আৰম্ভ হৈ যায় তেতিয়া ছিৰিয়াছ হৈ যাওঁ, কিন্তু যিকণ সময়ত ৰৈ থাকোঁ সেইকণ সময়ত উৎপাত লগাই থাকোঁ। এনেকৈ আমি আমাৰ ৰিহাৰ্চেলৰ সময়খিনি ঘৰলৈ মনত নপৰাকৈ, মাজে মাজেতো পৰিবই, কিন্তু সেইখিনি মানুহকে আমি 9 মাহৰ কাৰণে নিজৰ কৰি লওঁ। আৰু এই নিজৰ মানুহখিনিৰ লগতেই আমাৰ বিহু পূজা চব পাৰ হয়। আৰু এইবিলাক আপোনালোকে ভাবিছে চাগে কি হৈ আছে। আচলতে আমাৰ কাবাডী গানটো অঞ্জুৱে যিটো গানত অভিনয় কৰিছে, সেই গীতটিৰ যেতিয়া আমাৰ ৰিহাৰ্চেল হৈ আছিলে, আৰু এয়া আমাৰ প্ৰেমিক যুগল, অৰ্থাৎ থানুদা আৰু পাপৰি বৌ, তেওঁলোক দুয়োগৰাকীয়ে আমাৰ লগত এক্টিং কৰে। আৰু এই মাজতে অকণমানিটো মন, তাৰ নাম আচলতে যুগল, কিন্তু যিহেতু মুখাগ্নি নাটকখনত সি মন লৈছে, গতিকে আমি তাৰ নামটো মনেই দি পেলালোঁ। এয়া চাওকচোন তেওঁলোকে কেনেকৈ অঞ্জুৰ লগতে নাচিবলৈ চেষ্টা কৰিছে। অৱশ্যে নচাখিনি কিমানখিনি পাৰফেক্ট হৈছে আপোনালোকে হয়তো গম পাইছেই, কিন্তু চেষ্টা কৰিছে, আৰু তাকে চাই চাই আমি হাঁহি আছোঁ। আৰু এয়া হৈছে আমাৰ 5 বজালৈকে ৰিহাৰ্চেল কৰাৰ সময়ত তোলা ফটো। আমি 5 বজালৈকেও কৰিছোঁ, 6 বজালৈকেও কৰিছোঁ, গোটেই ৰাতি মুঠতে ৰিহাৰ্চেলেই হৈ থাকে। আৰু আমাৰ এই বছৰ সূৰ্যোদয় থিয়েটাৰত 2খনকৈ নাটিকা আছে, সূৰ্যোদয় আৰু জোনতৰা। শ্ৰীমন্ত
আৰু এইয়া আমাৰ নৰখাদক নাটকখনৰ কিছু দৃশ্য কি হ'ল জানেনে এইখিনিতে কিহৰ কাৰণে দেখুৱাইছোঁ আপোনালোকক আমি ৰাজদা আৰু মই এক্টিং কৰি থাকোঁ ইফালৰ পৰা পাপৰিব সোমাব লাগে সোমাই আহি দাদাকে কিবা এটা ডাইলগ ক'ব লাগে কিন্তু যিটো গতিত সোমালে ৰাজদাই ভয়তে ডাইলগেই পাহৰি থাকিলে কি হ'ল শুনিবচোন এইখিনিতে এইবিলাকেই আচলতে আমাৰ ভাল লগা কথা এইবিলাক আমাৰ কাৰণে মেমৰিজ আমি পাছত যেতিয়াই মন যায় তেতিয়াই আমি এই ভিডিঅ'টো চালে আমাৰ সেই সময়খিনিৰ কথা মনত পৰিব চাব দেই কি হয় এতিয়া হয় যিটো ৰকমত ওলাই আহিছ মই ভাবিছোঁ কিবা এটা ডাঙৰ কৰিলি নেকি আৰু এতিয়া মই আপোনালোকক কি দেখুৱাম জানেনে আমাৰ যেতিয়া ৰিহাৰ্চেল কৰি আমনি লাগে তেতিয়া এইবিলাক হৈ থাকে চাওকচোন সেই অকলশৰীয়া হাল বুঢ়া বুঢ়ী মাটিটো কল কৰিবলৈ যাওঁ এই নেক্সট টাইম সেই মানুহগালৰ মাটি বাৰীৰ ওপৰত চকু নিদিবি যদি চকু দিয় ন তহঁতৰ চকু উলিয়াই আনি তহঁতৰ চকু উলিয়াইলে কি হ'ব তহঁতৰ মালিকৰ চোৱা চেলেকা কুকুৰ হয় কুকুৰ তহঁতৰ চকু উলিয়াই আনি লাভ নহ'ব যা আঁতৰি যা ভগৱানে তোক আশীৰ্বাদ কৰক তই 100 বছৰ জীয়াই থাক তই দেখোন মোক গুণ্ডাখিনিৰ পৰা মাটিখিনি বচাই খুৰা আশীৰ্বাদ কৰক বাদ দিছোঁ হ'বনে বহু ৰাতি হ'ল খুৰা আপুনি এতিয়া শুই থাকক গৈ যাওক ঠিক আছে মই চালা নেক্সট টাইম চেষ্টা নকৰিবি যদি দিয় ন চালা তহঁতক খাই পেলাম তই ৰাতিখন খোৱা নাই যে মই নহয় ইয়াতে কোনো মানুহে খোৱা নাই ইয়াতে গুণ্ডামে কলা চব্জি চিনি খুব কেনেকুৱা একেই লাগে গাঁৱৰ মানুহে এটা গুণ্ডাক ভাল পাইছে বুলি ক'বলৈ কেউতে তই আই লাভ ইউ বুলি কওঁতে মই ইয়াত তই দিছিলো গুণ্ডামে মোৰ দেখি আই এইটো বুলি ক'বলৈ মন যায় এই চালে এই এনেকৈ নাযাবি তই যিমানে দূৰলৈ গৈ থাকিবি সিমানে তোক মই এটা কথা চিঞৰি আৰু এনেকেই জুলাই মাহৰ পৰা ৰিহাৰ্চেল ষ্টাৰ্ট কৰি আজি আমি শ্ব' কৰি আছোঁ গতিকে এই টীমটো এই পৰিয়ালটো সদায় আমাৰ মৰমৰ হৈ থাকিব আৰু জানেনে এইবিলাক যে মানুহ দেখিছে কি আমাৰ ৰিহাৰ্চেলৰ সময়কণত এনেকৈ ঢেৰ মানুহ আহে যি আমাক আশীৰ্বাদ কৰে আৰু আমাক চাই থাকে কিছুমান লোকৰতো মুখস্থই হৈ গৈছিলে ৰিহাৰ্চেল চাই আৰু এনেকৈ আমাৰ শ্ব' ষ্টাৰ্ট গতিকে এনেকুৱা এটা ভিডিঅ' লৈ আকৌ উভতি আহিম বাই বাই গুড নাইট